নমস্কাৰ এই মুহূৰ্তত আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নিৰাপত্তাক লৈ ৰাজনীতি নকৰিব এই আহ্বান এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যম যোগে কংগ্ৰেছক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে ৰাহুল গান্ধী অসমলৈ আহিলেও নিৰাপত্তাৰ খৰচ হেনো বহন কৰে অসম চৰকাৰে এই খবৰ এই মুহূৰ্তত এনিটক্সৰ দৰ্শকসকলৰ বাবে আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ নিৰাপত্তাক লৈ ৰাজনীতি নকৰিব কংগ্ৰেছলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মোক নিৰাপত্তাৰ প্ৰয়োজন নাই মই মানুহৰ মৰমৰ মাজত থাকো ৰাহুল গান্ধী অসমলৈ আহিলে ৰাহুল গান্ধীৰ নিৰাপত্তাৰ খৰচ বহন কৰে চৰকাৰে ঝাৰখণ্ডৰ ভ্ৰমণত নিৰাপত্তাৰ ব্যয়ক লৈ কংগ্ৰেছৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যে নিৰাপত্তাক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনালে হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে কি কৈছিল আগবঢ়াইছে নমস্কাৰ আশা কৰো সকলো ভালে আছে আজি মই নতুন দিল্লীলৈ আহিছো আৰু অহা 3 দিন মই নতুন দিল্লীতে থাকিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰ দায়িত্ব লোৱাৰ পিছত তেখেতক মই আজিলৈকে আনুষ্ঠানিকভাৱে সাক্ষাৎকাৰ কৰা নাই অহাকালি ৰাতিপুৱা 11 বজাত তেখেতক মই আনুষ্ঠানিকভাৱে সাক্ষাৎও কৰিম আৰু অসমৰ শেহতীয়া পৰিবেশ পৰিস্থিতি বিশেষকৈ বান পৰিস্থিতিৰ ওপৰত তেখেতৰ লগত মই আলোচনা কৰাৰ বাবে চেষ্টা কৰিম এনআৰচিৰ বায়োমেট্ৰিক্স যিসকলৰ বন্ধ হৈ আছে প্ৰায় 9,22,000 মানুহৰ এনআৰচিৰ ক্ষেত্ৰত বায়োমেট্ৰিক্স বন্ধ হৈ আছে তাৰ ভিতৰত বহুত মানুহ এনেকুৱা আছে যাৰ এনআৰচিৰ খসৰাটো নাম আছে চূড়ান্ত তালিকাটো নাম আছে আৰু কিছুমানৰ এনআৰচিৰ লগত কোনো সম্বন্ধই নাছিল সেইসকলে এনআৰচিৰ বায়োমেট্ৰিক বন্ধ হৈ থকা কাৰণে বহুত অসুবিধাত ভুগি আছে এই বিষয়টো মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ লগত দিল্লীত থকা সময়ত আলোচনা কৰিবৰ বাবে চেষ্টা কৰিম তাৰোপৰি বিভিন্নজন মন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ বিভিন্ন সমস্যাসমূহ বিশেষকৈ IIM গুৱাহাটীৰ পলাশবাৰীত প্ৰতিষ্ঠা হ'ব তাক কেনেকৈ আমি ক্ষিপ্ৰ কৰিব পাৰো নামৰূপৰ সাৰ কাৰখানা সেই বিষয়ে মন্ত্ৰী জেপি নাড্ডা ডাঙৰীয়াৰ লগত আলোচনা কৰিম সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি খৰতকীয়া যেটো আমাৰ জাগিৰোডত হ'ব সেই বিষয়ে মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগত আলোচনা কৰিম অসমত এটা নতুনকৈ ৰেলৱে কোচ ফেক্টৰী অৰ্থাৎ ডবা নিৰ্মাণ কৰিব পৰা ফেক্টৰী এটাৰ বিষয়েও মই ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগত আলোচনা কৰাৰ বাবে চেষ্টা কৰিম আমি সকলোৱে জানো যে ইউনেস্কোৰ বৰ্তমান সভা তেওঁলোকৰ যি ৱৰ্ল্ড হেৰিটেজ কমিটিৰ সভা বৰ্তমান নতুন দিল্লীত অনুষ্ঠিত হৈ আছে এই ৱৰ্ল্ড হেৰিটেজৰ যিখন সভা তাত এইবাৰ ভাৰতে অধ্যক্ষতা কৰিছে আমাৰ সাংস্কৃতিক মন্ত্ৰী গজেন সিং শেখাৱতৰ অধ্যক্ষতাত এইবাৰ ৱৰ্ল্ড হেৰিটেজৰ যিখন বৈঠক বিশ্ব সাংস্কৃতিক ক্ষেত্ৰ যিখন বৈঠক ই নতুন দিল্লীত অনুষ্ঠিত হৈছে আমাৰ অসমত নেচাৰ হেৰিটেজত বা প্ৰাকৃতিক দিশৰ ফালৰ পৰা কাজিৰঙা আৰু মানস আগৰে পৰা ৱৰ্ল্ড হেৰিটেজ হিচাপে স্বীকৃতি পাইছিলে কিন্তু কালচাৰেল এছপেক্টত যি ঐতিহ্য খুচাই সেই ক্ষেত্ৰত অসমত আমাৰ ৱৰ্ল্ড হেৰিটেজ নাছিলে চৰাইদেউ মৈদাম ক্ষেত্ৰক ৱৰ্ল্ড হেৰিটেজ কৰাৰ বাবে মানুহৰ দাবী আছিলে অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যোৱা বছৰ মই অনুৰোধ কৰিছিলো যে আপুনি চৰাইদেউক ভাৰতৰ মনোনয়ন দি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে আপুনি ৰিকমেণ্ড কৰক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সন্মুখত দুটা প্ৰস্তাৱ আছিল
এটা প্ৰস্তাৱ উত্তৰ প্ৰদেশৰ সৈতে জড়িত আছিল তথাপিতো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিশাল হৃদয় দেখুৱাই মই এইকাৰণে কৈছো মোদী ডাঙৰীয়া উত্তৰ প্ৰদেশৰ এমপি কিন্তু তেখেতে আমাৰ কাৰণে বিশাল হৃদয় দেখুৱাই চৰাইদেউ মৈদামক ৱৰ্ল্ড হেৰিটেজৰ বাবে ৰিকমেণ্ড কৰিছিলে আৰু আজি মোদী ডাঙৰীয়াৰ ভাষণত এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে যে অহা ২৬ তাৰিখে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব নেচাৰ কেটেগৰীক বাদ দি সাংস্কৃতিক কেটেগৰীত কালচাৰেল কেটেগৰীত এয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ৱৰ্ল্ড হেৰিটেজ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে লাচিতৰ ৪০০তম জন্ম জয়ন্তীয়ে হওক বা চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাত আমি যি কিঞ্চিত বৰঙণি যোগাব পাৰিলো মই ভাবো মোৰ এই ৰাজনৈতিক জীৱনৰ এক বিশাল প্ৰাপ্তি হৈ ৰব ৰাজনীতি এৰাৰ পিছতো যিকেইটা কথালৈ যে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত কোনখিনি ভাল কাম কোনখিনি অসমৰ কাৰণে সেৱা আগবঢ়াব পাৰিলো তাক যেতিয়া চিন্তা কৰিম লাচিতৰ ৪০০তম জন্ম জয়ন্তী চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ আদি ঘটনাবিলাকে মোৰ মানস পটত সদায় ইতিবাচকভাৱে ক্ৰিয়া কৰি থাকিব অৱশ্যে ৰাইজক সেৱা কৰিবলগীয়া আৰু বহুত আছে দীঘলীয়া তালিকা আছে এটা এটাকৈ কামবোৰ কৰি কৰি গৈ থাকিম যোৱা কালি কংগ্ৰেছ দলে এটা বিতৰ্ক কৰিব চেষ্টা কৰিছিল যে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক ভ্ৰমণৰ নিৰাপত্তাৰ খৰচো এতিয়া অসমৰ ৰাইজে বহন কৰিব লাগিব মই কংগ্ৰেছ দলক এটা প্ৰশ্ন সুধিব খোজো মই যেতিয়া ঝাৰখণ্ড যাওঁ বিহাৰ যাওঁ ইউপি যাওঁ মোৰ সকলো খৰচ কোনে বহন কৰে ভাৰতীয় জনতা পাৰ্টিয়ে বহন কৰে কিন্তু নিৰাপত্তা দিয়াটো এখন চৰকাৰৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে হওক বা আন বিৰোধী ৰাজনৈতিক দলকে হওক নিৰাপত্তাৰ খৰচ কোনে কৰিব কাৰ ভাগ্যত এই খৰচ যায় কেনেকৈনো তাৰ খৰচ হ'ব এই কথাবিলাকত আমি মাতো নামাতো কাৰণ মুক্ত নিৰাপত্তাৰ প্ৰয়োজন নাই মানুহৰ মৰমত মই থাকো চৰকাৰে ভাবে মোক নিৰাপত্তাৰ প্ৰয়োজন আছে চৰকাৰে দিব নিৰাপত্তা লৈ মইতো একো কৰিব নোৱাৰো মোক কিয় নিৰাপত্তা লাগে মইতো অকলেই থাকিব পাৰো আৰু মুখ্যমন্ত্ৰীৰ আসনখন সদায়তো মোৰ লগত নাথাকে সদায়তো ইমান সিকিউৰিটিও মোৰ লগত নাথাকে সিকিউৰিটি হিমন্ত বিশ্ব শৰ্মাক নিদিয়ে সিকিউৰিটি অসমৰ মুখ্যমন্ত্ৰীজনক দিয়ে এতিয়া মই এটা প্ৰশ্ন সুধিব খোজো মইতো অসমৰ মুখ্যমন্ত্ৰী যোৱা কালিলৈকে ৰাহুল গান্ধীৰ দায়িত্ব কি আছিল সোনিয়া গান্ধীৰ দায়িত্ব কি আছিল মল্লিকাৰ্জুন খাৰ্গেৰ দায়িত্ব কি আছিল প্ৰিয়ংকা গান্ধীৰ দায়িত্ব কি আছিল কিন্তু তেখেতসকল অসমত আহিলেও যেতিয়া অসমত আহিলে তেওঁলোকৰ নিৰাপত্তাৰ খৰচ জানো অসম চৰকাৰে বহন নকৰে আজি কংগ্ৰেছ দলে অলপ সময়ৰ কাৰণে চিন্তা কৰক ৰাহুল গান্ধীয়ে যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা চলাইছিলে তাৰ নিৰাপত্তাৰ খৰচ কোনে বহন কৰিছিল তেওঁতো অসমৰ মুখ্যমন্ত্ৰীও নহয় অসমৰ মুখ্যমন্ত্ৰীক নিৰাপত্তা দিয়াৰ দায়িত্ব অসম চৰকাৰে ল'ব কিন্তু ৰাহুল গান্ধীক নিৰাপত্তা দিয়াৰ খৰচ অসমৰ ৰাইজে কিয় বহন কৰিব কিন্তু আমি বহন কৰিব লাগিব কাৰণ হেয়া ৰাষ্ট্ৰৰ দায়িত্ব ৰাহুল গান্ধীয়ে যেতিয়া গোটেই ভাৰততে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছিল ভাৰতৰ সেই চৰকাৰসমূহেতো ৰাহুল গান্ধীক নিৰাপত্তা প্ৰদান কৰিছিল কব গলে সমগ্ৰ ভাৰততে তেওঁ ন্যায় যাত্ৰা কৰিছিল কংগ্ৰেছ দলে ভাবি চাব লাগে যে যদি মুখ্যমন্ত্ৰী নিৰাপত্তাৰ খৰচ চৰকাৰে দিব নোৱাৰে তেতিয়ালে ৰাহুল গান্ধী নিৰাপত্তাৰ খৰচো চৰকাৰে দিব নোৱাৰে তাৰমানে অহাবাৰ ৰাহুল গান্ধী অসমত আহিলে তেখেতৰ নিৰাপত্তাৰ ক্ষেত্ৰত ব্যয় হোৱা খৰচৰ হিচাপটো আমি কি ৰাজীৱ ভৱনলৈ পঠাই দিম নেকি ৰাজনীতি ইমান তলত গৈ নহয় মই কংগ্ৰেছ দলক বিনম্ৰতাৰে অনুৰোধ কৰিম
অসমৰ বিধানসভাৰ নিৰ্বাচন 2026লৈকে আছে বহু কাম আমি কৰিবলৈ বাকি আছে ৰাইজে সিদ্ধান্ত ল'ব সময়ত 2 বছৰ আগৰ পৰা ইমান চিন্তা কৰি ৰাতি টোপনি নোহোৱা কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে প্ৰতিজন ৰাজনৈতিক নেতা নিৰাপত্তাৰ দায়িত্ব ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে according to threat perception মই আশা কৰোঁ যে নিৰাপত্তা আদি বিষয়ক লৈ কংগ্ৰেছ দলে যাতে ৰাজনীতি নকৰে মই আগতে কৈ আহিছিলোঁ যে কেইটামান দিন মোৰো ৰাজনীতি কৰাৰ ইচ্ছা নাই লোকসভা নিৰ্বাচনক লৈ বহুত ৰাজনীতি কৰিলোঁ এইকেইটা দিন অসমৰ মানুহৰ কাৰণে আমি কাম কৰিব লাগে যাতে সদায় ৰাজনীতি কৰি নাথাকি মানুহৰ কাৰণে আমি কিছু কৰি থৈ যাব পাৰোঁ বানপানীৰ সাহায্য হ'ল এতিয়া পুনৰ সংস্থাপনৰ কাম কৰিব লাগিব লগতে ৰাইজক মই এটা ভাল খবৰো জনাব খোজো অহা 16 আগষ্টৰ পৰা আমি অসমৰ মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিযুত মইনাৰ পপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম সকলো কলেজত এইবাৰ নামভৰ্তি কৰা ছাত্ৰীসকলে বিনামূলীয়া পপত্ৰ পাব এই পপত্ৰসমূহ পূৰণ কৰি তেওঁলোকে আমাক 10 বা 12 ছেপ্টেম্বৰৰ ভিতৰত পপত্ৰসমূহ উভতাই দিব মোৰ মনত ইচ্ছা আছে যে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধন আমি যাতে 1 অক্টোবৰত ৰাইজৰ ছোৱালীসকলৰ আমাৰ কন্যা সন্তানসকলৰ একাউণ্টলৈ আমি পঠাব পাৰোঁ অৱশ্যে আপোনালোকেও জানে যে নিযুত মইনা আঁচনিখন হ'ল চাইল্ড মেৰেজৰ বিপক্ষে লোৱা এখন আঁচনি অৰ্থাৎ জেণ্ডাৰ জাষ্টিছৰ কাৰণে লোৱা এখন আঁচনি সেইকাৰণে ডিগ্ৰী পৰ্যায়লৈকে যিসকল ছাত্ৰী কলেজত যায় কিন্তু তেওঁলোকৰ ইতিমধ্যে বিয়া হৈছে তেওঁলোকে আঁচনিখনৰ সুযোগ নাপাব অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটত বিয়া হোৱা ছোৱালীও এই আঁচনিখনৰ সুবিধা পাব কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰীত বিয়া নোহোৱা ছোৱালীৰ বাবেহে এই আঁচনিখন মুকলি হৈ থাকিব মোক কেতিয়াবা ল'ৰাসকলে সোধে যে মামা আমাৰ কাৰণে একো আঁচনি নাই নেকি চাইল্ড মেৰেজৰ বিপক্ষে লোৱা আঁচনি এখনত মই ছোৱালীসকলকে অন্তৰ্ভুক্ত কৰিব লাগিব ল'ৰাক অন্তৰ্ভুক্ত কৰিব নোৱাৰো কিন্তু ল'ৰাসকলৰ কাৰণেও মই কি কৰিব পাৰো মই চিন্তা কৰি আছো আৰু সময়ত মই মোৰ ল'ৰা ভাগিনসকলকো মই ভাল খবৰ শুনুৱাম আজি মাত্ৰ ইংগিতটো দি থৈ দিলো আমি ছোৱালীৰ লগতে মোৰ ল'ৰা ভাগিনসকলৰ কাৰণেও মই নিশ্চয় ভাল কিবা এটা কৰিম আজিলৈ ইমানতে এৰিছো অহা 3 দিন দিল্লীত থাকিম 25 তাৰিখে মই অসমলৈ উভতি যাম এইকেইটা দিন দিল্লীত থাকিলেও অকল অসমৰ সমস্যা লৈ মন্ত্ৰীসকলক সাক্ষাৎ কৰিম সংসদসকলক সাক্ষাৎ কৰিম কেন্দ্ৰীয় বাজেটো আহিব ইয়াৰ মাজতে মই ভাবো যে 25 তাৰিখে অসমলৈ যেতিয়া ঘূৰি যাম 26 তাৰিখেতো চৰাইদেউ মৈদামক লৈ ভাল খবৰটো পামেই আৰু ভাল খবৰ যাতে আপোনালোকক দিব পাৰো বহুত বহুত ধন্যবাদ আকৌ লগ পাম এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত